মোৰ ছোৱালীজনী দিনক দিনে ডাঙৰ হৈ আহিছে আৰু ভগৱানৰ কৃপাত। এই বুঢ়ী মানুহজনীয়ে তাইক এতিয়া কি পঢ়াব? অশিক্ষিত যিহেতুকে জন্ম ল'লোৱে মই, গাঁৱলীয়া ভূত হ'লো বোলে তাইকতো মই গাঁৱলীয়া ভূত কৰিব নোৱাৰোঁ। ল'ৰাটোলৈকে ফোনটো কৰোঁ, নম্বৰটো মোক দিছিলে। হেল্ল' অ' বোপাই, খবৰ খাতি ভালনে তোমাৰ? ভালে। তুমি আমাৰ ছোৱালীজনী টিউচন কৰিব পাৰিবা নেকি? পাৰিম বাৰু। তুমি কাইলৈ আহিবাচোন। মা ক'লৈ গ'ল? মা ভাত বনাই আছে। এতিয়া কিতাপ পঢ়িবলৈ কি ওলাইছে? বিজ্ঞান। মই মাক কৈছিলোঁ নহয় বিজ্ঞান পঢ়াম বুলি। এতিয়া মেট্ৰিক পৰীক্ষা ভালকৈ দিবা আৰু। আৰু কেইদিন আছে? আৰু 12 দিন আছে। তাৰপিছতে এতিয়া তোমাৰ কোনটো পাঠ হৈ থকা নাই মোক দেখাই দিয়াচোন। 5ৰ লগত যদি আমি 2 পূৰণ কৰোঁ কিমান হ'ব? পূৰণ কৰিলে 10। কোনো চাওঁ দেৱাংশী তই কি হলি? তই ডক্তৰ হৈছিলি। মই পঢ়াতে তই ডক্তৰ হলি। এতিয়া মই বুঢ়া হলো। চাই দেচোন মোৰ প্ৰেচাৰটো কিমান আছে। মা মই ডক্তৰণী হ'ল। ছোৱালীজনী